বিজেপি আৰএছএছে আমাৰ দেশত বসবাস কৰা যিসকল এছটি এছচি আৰু মুছলমান লোক আছে এই লোকসকলক আচলতে তেওঁলোকে বেয়া পায় তেওঁলোকে ঘৃণ কৰে আৰু তেওঁলোকৰ কল্যাণ হোৱাটো তেওঁলোক আগবাঢ়ি অহাটো আৰএছএছ আৰু বিজেপিয়ে কেতিয়াও কামনা নকৰে এই কথাটো মই আপোনালোকক তথ্য সহকাৰে বুজাই দিবলৈ চেষ্টা কৰিম তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ সপোন দেখিছিল কিন্তু তেওঁলোকৰ সেই সপোন বাস্তৱত পৰিণত নহল ভাৰতীয় জাতীয় কংগ্ৰেছে যেতিয়াৰ পৰা শাসনত থাকিলে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা আমি যদি শেষলৈকে চাওঁ কংগ্ৰেছৰ প্ৰায় সকল প্ৰধানমন্ত্ৰীয়ে কিন্তু পাব্লিক সেক্টৰ গঠন কৰি সেই পাব্লিক সেক্টৰবিলাকত সকলো জাতি জনগোষ্ঠী উচ্চ নিম্ন হিন্দু মুছলমান সকলো লোকে যাতে তাত তেওঁলোকৰ নিজৰ সংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে এছটি এছচি সকলোৰে বাবে আসন সংৰক্ষণ কৰি থৈ গৈছে আৰু সেইমতে আজিলৈকে সকলোৱে আচলতে তেনেদৰে তেওঁলোকে সেই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু বিজেপি আৰএছএছে এই কথাটো কেতিয়াও তেওঁলোকে পছন্দ নকৰে তেওঁলোকে সদায় এটা কথা আপোনালোকে মন কৰিব তেওঁলোকে আসন সংৰক্ষণৰ সদায় বিৰোধী তেওঁলোক আৰু সেই তেওঁলোকে বৰ্তমান সময়খিনিত কি কৰিছে যে যিমানবোৰ আমাৰ পাব্লিক সেক্টৰ আছিলে সেই সকলোবোৰ তেওঁলোকে ব্যক্তিগতকৰণ কৰি দিলে পুঁজিপতি লোকসকলৰ হাতলৈ তেওঁলোকক এই বস্তুবোৰ দি দিয়া হৈ গ'ল যেতিয়া এই ৰাজহুৱা খণ্ডৰ এই যিবোৰ অনুষ্ঠান আছিলে সেইবোৰ যেতিয়া ব্যক্তিগত খণ্ডলৈ গুচি গ'ল তেতিয়া তাত সংবিধানে যিখিনি ধাৰ্য কৰি দিছিলে যে ইমানখিনি আসন এছটিৰ কাৰণে ইমানখিনি আসন এছচিৰ কাৰণে এছটি হিলছৰ ইমান এছটি প্লেনৰ ইমান সেই গোটেই বস্তুটো কিন্তু যেতিয়া ব্যক্তিগত খণ্ডলৈ গুচি গ'ল সেই বস্তুটোৰ সমাপ্তি হৈ গ'ল আৰু তেনেদৰে বিজেপিয়ে এছচি আৰু এছটিৰ কাৰণে বা মুছলমান লোকসকলৰ ক্ষেত্ৰত মানে তেওঁলোকে অন্যায় কৰি গৈ আছে একাধিক্ৰমে আৰু সেইটো হৈ হৈ গৈ আছে তাৰ পিছত আহি গ'ল যেতিয়া এওঁলোকে সংবিধান তেওঁলোকে ক'লে যে যদি এবাৰ 400 পাৰ হয় যোৱাবাৰ লোকসভাৰ ইলেকশ্যনত তেতিয়াহ'লে তেখেতলোকে সংবিধান সলনি কৰি দিব সংবিধান কিয় সলনি কৰিব কাৰণ সংবিধানত সকলো জাতি জনগোষ্ঠীক সমানে আগবঢ়াই অনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে সমকল্যাণ সম বিকাশ সামাজিক ন্যায় অৰ্থনৈতিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কিন্তু বিজেপি তথা আৰএছএছৰ লোকসকলে এই কথাবোৰ তেওঁলোকে মানি নচলে তেওঁলোকে আমাৰ সংবিধানখন তেওঁলোকৰ বাবে শত্ৰু তেওঁলোকে মনুসংহিতাখনৰ তেওঁলোকে প্ৰতিস্থাপন কৰিব বিচাৰে ভাৰতীয় সংবিধানখনৰ মূল আধাৰ প্ৰায়বোৰ ধৰ্মৰ পৰাই কিন্তু মূল যিবোৰ ভাল কথা সেই কথাবোৰ আনি সেই সকলোবোৰ মিলাই মেলি কিন্তু সংবিধানখন দেশৰ বিভিন্ন দেশলৈ গৈ তুলনামূলকভাৱে অধ্যয়ন কৰি ভালবোৰটো অনা হৈছে তাৰ উপৰিও আমাৰ দেশৰ যিবোৰ সকলো ধৰ্মৰ যিবোৰ মূল বাণী সেই মূল বাণীবিলাকৰ যি মানে সত্যাসত্য তাৰ ওপৰতো মানে অলপ চিন্তা চৰ্চা কৰি এই গোটেই সমস্ত ভেটিটো ইয়াত নিৰ্মাণ কৰা হৈছে কিন্তু আৰএছএছ তথা বিজেপিয়ে নিবিচাৰে তেওঁলোকে বিচাৰে যে মূল বস্তুটো হিন্দু ধৰ্মৰে হ'ব লাগে আৰু সেয়েহে তেওঁলোকে সংবিধানখন সলনি কৰাৰ কথা কৈ থাকে তো লোকসভাত সংবিধান তেওঁলোকে সলনি কৰিব এইবাবেই নোৱাৰিলে যে সমগ্ৰ এছটি আৰু এছচি মুছলমান লোকসকলে এই কথাবোৰ বুজি পালে ৰাহুল গান্ধী ডাঙৰীয়াই তথা কংগ্ৰেছ দলে বুজাবলৈ অলপ হ'লেও সক্ষম হ'ল যাৰ বাবে তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ'ল আৰু 240খন আসনতে তেওঁলোকে থমকি ৰ'ব লগা হ'ল যাৰ বাবে আজিৰ তেওঁলোকৰ অৱস্থা দিল্লীত তুলুং ভুতুং হৈ থকা আমি দেখা পাইছোঁ সেয়েহে তেওঁলোকে এটা নতুন পদ্ধতি উলিয়ালে যে এছআইৰ যোগেদি মানে কেনেকৈ তেওঁলোকে এই যিসকল এছটি এছচি আৰু মাইনৰিটি মুছলমান লোক আছে বা বেলেগ আছে দুৰ্বল মানে দলিত পীড়িত যিবিলাক লোক আছে সেইবিলাক লোকৰ তেওঁলোকে ভোটৰ পৰা নামটো কাটি দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিলে যে এই লোকসকলে যিহেতুকে আমাক ভোট নিদিয়াৰ কাৰণে আমি লোকসভাত হাৰিলোঁ আৰু আগলৈও তেওঁলোকে নিদিয়ে আমাৰ উদ্দেশ্য এওঁলোকে বুজি পালে গতিকে এওঁলোকক ভোটৰ পৰাই এওঁলোকক বঞ্চিত কৰা হওক এওঁলোকক নাগৰিকত্বৰ পৰা আমি বঞ্চিত কৰোঁ এনেকুৱা এক মানসিকতা লৈ তেওঁলোকে যিবোৰ সমষ্টিত তেওঁলোকে হৰাৰ সম্ভাৱনা আছে সেই সমষ্টিবিলাকত তেওঁলোকে এই যিবোৰ দলিত একেতল নিম্ন শ্ৰেণীৰ আমাৰ হিন্দু লোকসকল আছে বা মুছলমান লোকসকল য'ত আছে তেওঁলোকক মানে ভোটাধিকাৰটো কাটি দিয়াৰ এই এটা ডাঙৰ তেওঁলোকে কাৰসাজি কৰিলে যিটো কাৰসাজি ৰাহুল গান্ধী ডাঙৰীয়াই ফাদিল কৰিবলৈ সক্ষম হ'ল বৰ্তমান দেশত এনেধৰণেৰে গণতন্ত্ৰ চলি আছে আপোনালোক সজাগ হওক আপোনালোকে সচেতন হওক আৰু নিজৰ গণতন্ত্ৰ ধৰি ৰাখি নিজৰ অধিকাৰ আপোনালোকে মজবুত কৰিবলৈ চেষ্টা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হেনো
আটাইতকৈ পাৱাৰফুল ব্যক্তি তেওঁ নিজে কৈছে যে দেশত তেওঁতকৈ আৰু পাৱাৰফুল ব্যক্তি নাই গতিকে মই তেখেতক কেইটামান কথা মই ক'ব বিচাৰিম যে তেওঁ তেতিয়া সেই পাৱাৰটো ক'ত লুকাই থাকে সেইটো কথা তেওঁ আচলতে ক'ব লাগে কাৰণ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ কেইদিনমান পিছতে যেতিয়া আমি বৰাক ভেলীত মিজোৰাম আৰু অসম সীমান্তত মিজোৰামৰ আৰক্ষীয়ে গুলিয়াই অসমৰ 6গৰাকীকৈ আৰক্ষী জোৱান আৰু এগৰাকী বিষয়াক গুলিয়াই হত্যা কৰিছিল 50জনতকৈ বেছি অসম আৰক্ষী বিষয়া মানে আহত হৈছিল তাৰ পিছত কিন্তু মিজোৰাম আৰক্ষী বা তাৰ দুৰ্বৃত্ত বা তাৰ মিজোৰামৰ মানুহে কিন্তু তাত সেলিব্ৰেশন কৰি আছিল সেইবিলাক ভিডিঅ' দেখি আসলে তেতিয়া হিমন্ত বিশ্বৰ পাৱাৰটো ক'ত গৈছিল এই যে তেখেতে যে কৈ থাকে তেখেতৰ 4টা ফোন এটা ফোন হাগ্ৰামালৈ যায় এটা ফোন প্ৰমোদ বড়লৈ যায় এটা ফোন অমিত শাহলৈকে যায় তেতিয়ালৈ তেওঁৰ ফোন কিয় নাগালেণ্ড মিজোৰামৰ মুখ্যমন্ত্ৰী মানে নেফিউৰিলৈ কিয় নাযায় সেই কথাটো মই হিমন্ত বিশ্ব শৰ্মাক আসলতে মই খুদিব বিচাৰিছো কিয়নো হিমন্ত বিশ্ব শৰ্মাক ইমান পাৱাৰফুল বুলি কৈ অসমত তেওঁৰ কিয় পাৱাৰ নোৱা হৈছে সেই কথা কম কাৰণ আমাৰ যিখিনি মানে সীমান্তৱৰ্তী যিবিলাক ৰাজ্য আছে এই ৰাজ্যৰ লোকসকলে কিন্তু বহু লোকে আমাৰ অসমখনৰ বহু অঞ্চল দখল কৰি আছে সেইখিনি সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে নিমাত হৈ আছে হয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ডাঙৰ কথা কৈছে উচ্ছেদ কিন্তু আপুনি গোলাঘাটৰ মেৰাপানী নেগেৰিবিলত যেতিয়া উচ্ছেদ কৰিব গৈছিল কিন্তু নগা মানে দা লৈ হ লোক আহি যেতিয়া উচ্ছেদ বন্ধ কৰিছিল তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পাৱাৰ নাইকিয়া হৈ গৈছিল তেওঁ ক'ব নোৱাৰা হৈছিল সেই একেই ৰেংমা সংৰক্ষিত বনাঞ্চলতো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ চলাব নোৱাৰিলে এই কাৰণে কিয়নো তাতে নগা লোকে আহি মানে ধমকি দি বন্ধ কৰি দিলে তেওঁলোকে কৈছে যে সেই অঞ্চলবিলাক হেনো নাগালেণ্ডৰ সেইকাৰণে তাত উচ্ছেদ কৰিব নোৱাৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ কিন্তু তাৰ পৰা ঘূৰি আহিল তেওঁৰ পাৱাৰ তাত নাইকিয়া হ'ল মই এতিয়া আমাৰ গুৱাহাটীৰ ভিতৰত কেইটামান কথা ক'ব বিচাৰিছোঁ গুৱাহাটী দিছপুৰ য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ বহে কেবিনেট বহে সচিবালয় প্ৰায় মাত্ৰ 2-3 কিলোমিটাৰ আঁৰত আপোনালোকে গড় ভাঙা জানে লখৰাস্থিত আঞ্চলিক বন বিভাগৰ বিষয়াসকলক খেদি মেঘালয়ৰ লোকে মানে আক্ৰমণ কৰিছিল আৰু তাত কি কৰিছিল মেঘালয় প্ৰশাসনে মানে অবৈধভাৱে তেওঁলোকে মিটিং কৰিব বিচাৰিছিল অসম ভূমি তেওঁলোকৰ নিজৰ ভূমি বুলি কয় আৰু তাৰ পিছত সেই কথা বন বিষয়াৰ কিছুমানে বাধা দিব গৈছিল বনকৰ্মী বিষয়া আৰু সেই বনকৰ্মীক তেওঁলোকে খেদি আক্ৰমণ কৰিছিল কিন্তু সেইখিনি সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পাৱাৰ নাই বশিষ্ঠৰ পিলিং কাটা আপোনালোকে জানে ওচৰতে মাত্ৰ 4-5 কিলোমিটাৰৰ ভিতৰতে 2-3 কিলোমিটাৰ ভিতৰত হ'ব দিছপুৰৰ পৰা আৰু সেইখিনি ঠাইত এপিডিচিএলে মানে এটা জিৰণি পথ বুলি পথ এটা আছিল এপিডিচিএলে তাত মানে কাৰেণ্টৰ কাৰণে দুটা পোষ্ট পুতিছিল সেই পোষ্ট মেঘালয়ৰ লগাই ভাঙি চিঙি চুৰমাৰ কৰি দিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু সেই পাৱাৰ নাইকিয়া হোৱা বেলুনটোৰে ফুচ হৈ থাকিলে মই কেইটামান আৰু ঘটনা ক'ব গৈছিলোঁ 2025 চনৰে 26 জুনৰ দিনা মেঘালয়ৰ লোকে অসমৰ ভূমিত অসমীয়াৰ ঘৰ জ্বলাই দিছে হিমন্ত বিশ্ব শৰ্মাৰ নিমাত আৰু বহু ঘটনা আছে এনেকুৱা অসম অৰুণাচল সীমান্তৰ কথা জানে আপোনাৰ লখিমপুৰত যিখিনি আমাৰ দুলুং সংৰক্ষিত বনাঞ্চল আছে দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰায় 9,901 একৰ ভূমি আছে তাৰে প্ৰায় 5,500-6,000 ভূমি এতিয়া অৰুণাচলীয়ে দখল কৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মা নিমাত হিমন্ত বিশ্ব শৰ্মাৰে মৌ চুক্তি কৰিব গৈছিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত পেমা খাণ্ডুৰ লগত অমিত শাহৰ উপস্থিতিত আৰু কি হ'ল 128খন গাঁৱক লৈ তেওঁলোকে চুক্তি লৈ কথা পাতিলে তাৰে 70খন গাঁৱৰ মানে 70খন গাঁও ভাগ বতৰা কৰিব বলে সক্ষম হ'ল আৰু অতিকৈ লাজৰ কথা কি জানে 70খন গাঁৱৰ 60খন গাঁৱে অৰুণাচলে পালে মাত্ৰ 10খন গাঁও আমাৰ অসমলৈ আহিল কিন্তু এতিয়াও অসমৰ ভূমিত তেওঁলোকে গাঁও পাতি দুলুং চাহ বাগিচা সংৰক্ষিত অঞ্চলত তেওঁলোকে চাৰিওফালে ফেন্সিং তাৰকাটাৰ ফেন্সিং দি চাহ বাগিচা নিৰ্মাণ কৰিবলৈ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু হিমন্ত বিশ্বৰ পাৱাৰ তাত কিন্তু এই যে প্ৰেমা খাণ্ডুৰ ওচৰত কিন্তু পাৱাৰ 0 হৈ গৈছে আৰু কেইটামান ক'ব লাগিব 2021 চনত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতে 4 ডিচেম্বৰৰ দিনা শিলডুবিত মেঘালয়ৰ লোকে অসমৰ লোকক আক্ৰমণ কৰিছে অসমৰ মহিলা আক্ৰমণ কৰি হস্পিটেলাইজ কৰিছে বকো পুলিচ ষ্টেচনৰ অন্তৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু চুপ হৈ থাকিব লাগিছিল 2020 চনৰ 22 নৱেম্বৰৰ দিনা মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ আন্তঃৰাজ্যিক সীমান্তত মেঘালয়ৰ গাঁওবাসী আৰু অসম আৰক্ষীৰ জোৱানৰ মাজত মানে সংঘাত হৈছিল আৰু য'ত 6 গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াও নিমাত আছিল এতিয়া কেইদিনমান আগত বকো থানাৰ অন্তৰ্গত
জয়পুৰ গমেৰিমুৰৰ পৰা 3 কিলোমিটাৰ মানে আসাম মেঘালয় বৰ্ডাৰৰ পৰা 3 কিলোমিটাৰ ভিতৰত অসমৰ ভিতৰত মেঘালয়ৰ লোকে এখন বেনাৰ মাৰি থৈ গৈছে প্ৰশাসনে বেনাৰ মাৰিছে সেইখিনি তেওঁলোকৰ ঠাই বুলি হিমন্ত বিশ্ব শৰ্মাৰে কিন্তু তেতিয়াও কিন্তু নিমাত হৈ থাকিল তেওঁৰ পাৱাৰ ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাৰে নাজানে মেঘালয়ৰ আজি 2024 চনৰ 17 এপ্ৰিলৰ দিনা মেঘালয়ৰ অগাচিত গোৱালপাৰা 3গৰাকী ব্যক্তিক 3গৰাকী যুৱকক মানে গাড়ীত মানে জীৱন্তে তেওঁলোকক জ্বলাই তাত পুতি থৈ দিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰে এতিয়াও তাৰ পৰা কিন্তু কোনো ধৰণৰ মানে উত্তৰ পাবলৈ হিমন্ত বিশ্ব শৰ্মাৰে কিন্তু সাহস নহল অসম 2022 চনৰ 22 নৱেম্বৰৰ দিনা অসম মেঘালয়ৰ কাছাৰ সীমান্তত মেঘালয়ৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল অসমৰ এগৰাকী বনকৰ্মীৰ শ মেঘালয়ৰ লোকে আক্ৰমণ চলাইছিল অসম আৰক্ষীৰ ওপৰত আৰু বনকৰ্মীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰে তেতিয়াও কিন্তু নিমাত হৈয়ে থাকিলে 2025 চনৰ 22 জুলাই তাৰিখত পশ্চিম কাৰ্বি আংলং সীমান্তত হামৰেনৰ লাংক্ৰয় টাপাটত বিস্ফোৰকেৰে ধ্বংস কৰি দিছে অসম মেঘালয় সীমান্তৰ পিলাৰসমূহ মেঘালয়ৰ দুৰ্বৃত্তই আমাৰ অসমৰ কৃষিভূমিত থকা কিছুমান জিৰণি ঘৰ জ্বলাই দিছে আৰু তাৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিমাত হৈ থাকিলে সেইখিনি ঠাইতে কাৰ্বি আংলং ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি দল পৰীক্ষণৰ বাবে গৈছিল তাত আৰু সেইসকলক কিন্তু মেঘালয়ৰ লোকে হাতে হাতে দা লৈ আহি তাৰ পৰা খেদি পঠালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াও কিন্তু পাৱাৰ জিৰ' হৈ থাকিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়ালৈকে মাত নাই পশ্চিম কাৰ্বি আংলঙৰ এই আক্ৰমণে এতিয়ালৈ কাৰ্বি আংলঙৰ যিখিনি সীমান্তৱৰ্তী অসমৰ মানুহ এতিয়াও কিন্তু আচলতে তেখেতসকলে ভয়ত পেপুৱা লাগি আছে কাৰণ কেতিয়া মানে মেঘালয়ৰ লোক আহি আক্ৰমণ কৰিব দুৰ্বৃত্ত আক্ৰমণ কৰি তাৰ কোনো ধৰণৰ ঠিকনা নাই 23 নৱেম্বৰৰ দিনা এক মানে এটা আমি এখন তালিকা পাইছিলোঁ য'ত এতিয়া যিটো অসম আৰু অসমৰ ওচৰৰ যিবিলাক ৰাজ্য আছে ৰাজ্যবিলাকৰ যিবিলাক সীমা সংঘাত আছে সীমা সংঘাতত প্ৰায় 157 জন ব্যক্তিৰ মৃত্যু হৈছে তাৰে ভিতৰত 137 জনৰ মৃত্যু অসম নাগালেণ্ড মানে সীমান্তৰ মানে এই যিবিলাক মানে পৰিৱেশ হৈছে এই পৰিৱেশৰ ফলত হৈছিলে তাৰে ভিতৰত 361 জন আহত হৈ আছে আৰু আচৰিত কথা যে মৰিয়নিৰ বিধায়ক এই বিধায়কগৰাকীও কিন্তু তেওঁৰ যিটো মৰিয়নিত যিটো অসম আৰু নাগালেণ্ডৰ সীমান্ত আছে সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন কৰিব যাতে নাগালেণ্ডৰ পুলিচৰ গুলিৰ ভয়তে তেওঁ দৌৰা ভিডিঅ' এতিয়া সকলোৰে হাতে হাতে আছে সকলোৱে দেখিছে যে তেওঁলোকৰ মানে দাবাং ষ্টাইলত যাব খোজা মৰিয়নিৰ বিধায়কগৰাকী ৰূপজ্যোতি কুৰ্মীও পলাব লাগিছিল নগাৰ ভয়ত এগৰাকী বিধায়ক পলাব লগা হৈছে গতিকে তাতকৈ লজ্জাজনক কথা কি হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰত সেই কথা অসমৰ ৰাইজে নিজে বিচাৰ কৰিব ইয়াৰ ভিতৰত আৰু কিছুমান ঘটনা আছে যিবিলাক ঘটনা শুনিলে আপোনালোকৰ আচলতে চকু কপালত উঠিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কয় তেওঁ মষ্ট পাৱাৰফুল বুলি কয় তেওঁতকৈ আৰু শক্তিশালী মানুহ কোনো নাই বুলি কয় কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ভয়াতুৰ লোক অসমতে কোনো নোলাব কিয় জানেনে যেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতা আশিষ আলৱালে কৈছিল যে কাৰ্পেটৰ তলৰ পৰা ফাইল উলিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত ভৰোৱা হ'ব আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2014 যেতিয়া আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ আহিল তেতিয়াই কিন্তু তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ পলাব লগা হ'ল এইকাৰণে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে তেওঁ জেলত যাবৰ কাৰণে ভয় আছিল আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই পলাই মানে এতিয়া বিজেপিৰ বৰগড়ত আশ্ৰয় লৈছে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ভয়ত যে তেওঁ যে একেবাৰে পেপুৱা লাগি আছে ভয়ত যে তেওঁ ৰাষ্ট্ৰমান হৈ আছে সেই কথা প্ৰমাণ পায় এইকাৰণে যিদিনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত গৌৰৱ গগৈ ডাঙৰীয়া অধিষ্ঠিত হৈছে সেইদিনাৰ পৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাই আৰু সেইকাৰণে এতিয়া যি পাই তাকেই বকিব খুজিছে মষ্ট পাৱাৰফুল বুলি কয় কিন্তু মই যিকেইটা ইনচিডেণ্ট দিছোঁ যে আজি অসমৰ ভূমি অৰুণাচলে দখল কৰি আছে অসমৰ ভূমি মেঘালয় দখল কৰিছে অসমৰ ভূমি নাগালেণ্ডে দখল কৰিছে অসমৰ ভূমিত মিজোৰামে দখল কৰি আছে তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰ ক'ত যায় সেই কথা মই আচলতে আচৰিত পাওঁ আপোনাৰ যে ফোন অমিত শ্বাহলৈ যায় আপোনাৰ ফোন প্ৰমোদ বড়োলৈ যায় আগ্ৰামা মহিলালৈ যায় তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন কিয় মেঘালয়ৰ চিএম কনৰাড চাংমালৈ নাযায় কিয় আমাৰ অৰুণাচলৰ চিএম প্ৰেমা খাণ্ডুলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন নাযায় কিয় নাগালেণ্ডৰ চিএম নেফিউ ৰিলৈ
হিমন্ত বিশ্বই ফোন কৰিব ভয় কৰে কিয় মিজোৰামৰ CM পু লাল দুহামালৈ ফোন কৰিব ভয় কৰে সেই কথা হিমন্ত বিশ্ব শৰ্মাৰে আচলতে স্পষ্ট কৰিলে ভাল হ'ব মই জানো হিমন্ত বিশ্ব শৰ্মাৰে এতিয়া একেবাৰে মানসিকভাৱে অসন্তুলন অৱস্থাত আছে সোনকালে সুস্থ হৈ লওক ভয় এৰক আৰু সমাজত আচলতে ৰাইজৰকে কাম কৰিবলৈ মই আশা ৰাখিলোঁ নহ'লে আপোনাক 2026 যে অসমৰ মানুহে বিদায় দিব সেই কথা আমাতকৈ আগত আপুনি বেছি ভালকৈ বুজি পাইছে বুলি মই অনুধাৱন কৰিব পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ টেনচন হৈছে তেখেতৰ মূৰৰ কামুৰণি এটা হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই মূৰৰ কামুৰণিৰ টেনচনটো হ'ল অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ কাৰণে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা সাম্প্ৰদায়িকতাবাদ মেলি দিয়া বদৰুদ্দিন আজমল আৰু তেওঁৰ AIUDF দলটো যে অসমৰ ৰাজনীতিত দিনে দিনে অপ্ৰাসংগিক হৈ গৈছে আৰু নিশ্চিহ্ন হৈ গৈছে এই কথাটোৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বৰ চিন্তাত পেলাইছে আৰু কেনেকৈ সাৰ পানী যোগান ধৰি বদৰুদ্দিন আজমল আৰু তেওঁৰ AIUDF দলটোক আকৌ অসমৰ ৰাজনীতিত প্ৰাসংগিক কৰি তুলিব পাৰি সেই প্ৰচেষ্টাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ক্ষন্তেক সময় আগতে সংবাদমেল যোগে এই কথাটো তথ্য প্ৰমাণ সহকাৰে স্পষ্ট কৰি দিছে যে এই যে জমিয়ত উলেমাই হিন্দ তেওঁলোকৰ মেহমুদ মাদানী ইত্যাদিসকলে যে অসমলৈ তেওঁলোকৰ প্ৰতিনিধিসকল আহি যি ধৰণৰ সাম্প্ৰদায়িক তেওঁলোকে মন্তব্য দিছে এই গোটেই নাটকখন বদৰুদ্দিন আজমল আৰু AIUDFক অসমৰ ৰাজনীতিত আকৌ এবাৰ প্ৰাসংগিক কৰি তোলাৰ যে এটা অংশ সেই কথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে জমিয়ত উলেমাই হিন্দৰ যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি মেহমুদ মাদানী তেখেত হ'ল বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰৰ সৈতে সম্পৰ্ক থকা এগৰাকী ব্যক্তি NDA এলায়েন্সত থকা RLD নামৰ দলটোৰ পৰা তেখেতে মেহমুদ মাদানীয়ে ৰাজ্যসভাৰ সাংসদ হৈছিলে আৰু সেইগৰাকী মেহমুদ মাদানী যিগৰাকী জমিয়ত উলেমাই হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি সেই সংগঠনটোৰ অসমৰ ৰাজ্যিক সভাপতি হ'ল বদৰুদ্দিন আজমল গতিকে এই কথাটো একেবাৰে স্পষ্ট হৈ পৰিছে যিটো সংগঠনৰ অসমৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল আৰু যিটো সংগঠনৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সভাপতি মেহমুদ মাদানী বিজেপিৰ সহযোগী দলৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিলে আৰু যিগৰাকী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী কোৱাৰ পিছত 2-3জন মানুহক সিট দিয়ে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কোৱা কথা তেওঁলোকৰ ফোনাফুনি চলি থাকে বুলি নিজে কোৱা কথা ৰাজ্যসভাত প্ৰয়োজন হলে AIUDFৰ পৰা MLAৰ ভোট লৈ যায় বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে সংবাদ মাধ্যমৰ আগত কোৱা কথা তেখেতসকল বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে একেবাৰে খাস বন্ধু আৰু এতিয়া অসমৰ ৰাজনীতিত নিশ্চিহ্ন হৈ যোৱা বদৰুদ্দিন আজমলক আকৌ অসমৰ ৰাজনীতিত প্ৰাসংগিক কৰাৰ কাৰণে যে এইবোৰ গোটেই জমিয়ত উলেমাই হিন্দৰ এই গোটেইখন নাটক এখন ৰচি থকা হৈছে এই কথাটো অসমবাসী ৰাইজে ধৰিব পাৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আচলতে একো কথাই কাম দিয়া নাই যেতিয়া গৰু গাহৰিৰ ৰাজনীতিটো হৈছিল তেতিয়া আমিও ভয় খাই গৈছিলোঁ যে আমি যোৱা 5টা বছৰ ইমান কষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ তেওঁলোকৰ সা সম্পত্তিৰ দুৰ্নীতিবোৰ আমি বিৰুদ্ধে মাত মাতিছোঁ উদঙাই দিছোঁ তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ দুৰ্নীতিবোৰ উদঙাই দিছোঁ কেনেধৰণে তেখেতসকলে অসমীয়া জাতিটোক ঠগিছে সেই কথাবোৰ আমি ইমান ধুনীয়াকৈ ৰাইজৰ ওচৰত ৰাখি সংঘৰ্ষ আৰু সংগ্ৰাম কৰি আহিছোঁ আৰু শেষত যদি হিন্দু মুছলমানৰ ৰাজনীতি কৰি বৈতৰণিখন পাৰ হ'বলৈ লাগে তেনেহ'লে এইটো বৰ এটা লাজৰ আৰু দুখৰ আৰু দুৰ্ভাগ্যজনক বিষয় আৰু আমিও টেনচনত আছিলোঁ যেতিয়া গৰু গাহৰিৰ ৰাজনীতিটো মাংসদলীয় ৰাজনীতিটো কৰিছিলে কিন্তু অসমৰ ৰাইজে যেতিয়া খুব পৰিপক্কভাৱে সেই ৰাজনীতিটো প্ৰত্যাখ্যান কৰিছিলে তেতিয়া আমি বুজিছিলোঁ যে এবাৰ অসমৰ ৰাইজে হিচাপ ধৰিব তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু চেষ্টা কৰিছিলে অচিনাকি শব্দ ব্যৱহাৰ কৰি ৰাজনীতি কৰিব চেষ্টা কৰিলে আৰু এটা শব্দ ব্যৱহাৰ কৰি ৰাজনীতি কৰিব চেষ্টা কৰিলে এইবাৰ জমিয়ত উলেমাই হিন্দৰ এই ষ্টেটমেণ্ট দিয়াৰ নেতাসকলে এটা নানা এখন নাটক ৰচা হৈছে এই নাটকখনো আকৌ এবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেই তেওঁলোকৰ নেক্সাছটো ফাদিল কৰি দিলে যে এই গোটেই ঘটনাটো বদৰুদ্দিন আজমলক আকৌ প্ৰাসংগিক কৰি তোলাৰ এটা সাম্প্ৰদায়িক বিষয়বস্তু বিয়পোৱাৰ এখন নাটক হয় প্লেনিং হয় আৰু এই গোটেই প্লেনিঙত যে এওঁলোক গোটেইবোৰ সাঙুৰ খাই আছে এই কথাটো স্পষ্ট হৈ পৰিল গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে কোনো ধৰণৰ তেওঁৰ সাম্প্ৰদায়িক যে এটা এজেণ্ডা 2026ত তেখেতে ডাঙৰ এটা হেৰি হিচাপে দেখিবলৈ বিচাৰি আছে সেইটো তেওঁ সফল হোৱা নাই আৰু শেহতীয়াভাৱে AIUDF আৰু বদৰুদ্দিন আজমলক প্ৰমোট কৰাৰ কাৰণে আকৌ প্ৰাসংগিক কৰি তোলাৰ কাৰণে যিটো প্ৰচেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত লৈছে সেইটো আচলতে ৰাইজে বুজি উঠিলে গতিকে ৰাইজক ধন্যবাদ জনাইছোঁ 2026ত কিবা এটা হ'ব যেন লাগিছে
ইতিমধ্যে আপোনালোকে এই তিনিগৰাকীৰ মুখেৰে ৰাজনীতিৰ বহু নজনা কথা জানিব পাৰিলে হয়। যিখিনি কথা তেওঁলোকে কৈ গ'ল সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাই কৈ গৈছে। আপোনালোকে যদি ভালদৰে মন দি শুনিছে কথাখিনি, সঁচাই বহুত বেছি গুৰুত্বপূৰ্ণ কথা। আচলতে ৰাজনীতি চলি আছে হিন্দু মুছলমানৰ ৰাজনীতি, এই উচ্ছেদৰ ৰাজনীতি, হিন্দু মুছলমানক কাজিয়া লগোৱাৰ এই ৰাজনীতিটো বিজেপি চৰকাৰখনে কৰি আছে। আপোনালোকে হয়তো সকলোখিনি কথাই সামাজিক মাধ্যমৰ যোগেদিতো গম পাই আছে। আজি এই তিনিগৰাকী মুখ্যমন্ত্ৰী মহোদয়ক কেনেদৰে এহেকা দিলে আপোনালোকে হয়তো গম পাইছে। কাৰণ যিখিনি কথা কৈ গৈছে তেওঁলোকে সত্য কথাই কৈ গৈছে। অকণমানো ভয় নকৰাকৈ সকলোৰে আগত সামাজিক মাধ্যমৰ আগত তেওঁলোকে উদঙাই দিছে মুখ্যমন্ত্ৰী মহোদয়ৰ এই ৰাজনীতিটো। যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয়, যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।